আপুনি বেমাৰ দেখুৱাবলৈ গ'লে ডক্তৰে আপোনাৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিব নেকি? নিশ্চয় নকৰে। ডক্তৰে আপোনাৰ কি বেমাৰ হৈছে সেয়াই প্ৰশ্ন কৰিব। ঠিক একেদৰে এগৰাকী প্ৰকৃত সাংবাদিকেও ৰাজনৈতিক নেতাসকলক তেওঁলোকে বেয়া পোৱা প্ৰশ্নই কৰিব। ৰাজনৈতিক নেতাই যিবোৰ কথা প্ৰচাৰ হোৱাটো বিচাৰে সেয়াটো তেওঁলোকে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ যোগেদি প্ৰচাৰ কৰিয়েই আছে। গতিকে ৰাজনৈতিক নেতাই ভালপোৱা কথাবোৰ জানিবৰ কাৰণে সাধাৰণ মানুহে নিৰ্দিষ্ট নেতাজনৰ ছ'চিয়েল মিডিয়া হেণ্ডেলবোৰ খুচৰি চালেই হ'ল। সংবাদ মাধ্যমে এইবোৰ কথা প্ৰচাৰ কৰি থকাৰ নিশ্চয় কোনো প্ৰয়োজন নাই। তাৰ বিপৰীতে সাংবাদিকৰ কামেই হ'ল ৰাইজৰ স্বাৰ্থত, এই গণতন্ত্ৰৰ স্বাৰ্থত ৰাজনৈতিক নেতাই বেয়া পোৱা প্ৰশ্নবোৰ কৰি যোৱা। এই কাম বাদ দি কোনোবা সাংবাদিকে যদি ৰাজনৈতিক নেতাই ভালপোৱা প্ৰশ্নবোৰেই কৰি থাকে তেন্তে তেওঁ সাংবাদিকতা নহয়, চাটুকাৰিতা কৰি আছে। তেনে সাংবাদিক এই গণতন্ত্ৰৰ বাবে অতি বিপদজনক। ঠিক একেদৰে কোনোবা সাংবাদিকে যদি প্ৰশ্ন সোধাৰ নামত কোনোবা ৰাজনৈতিক নেতাক ব্যক্তিগত আক্ৰমণ কৰে সেয়াও অতি গৰিহণাৰ বিষয়। বিপুল সংখ্যক ভোটদানেৰে অসমৰ ৰাইজে অসম বিধানসভাৰ এইবাৰৰ নিৰ্বাচনক সফল কৰি তুলিলে। ইয়াৰ বিপৰীতে এইবাৰৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলি থকা সময়খিনিত অসমত বহুত কেইটা হিংসাত্মক ঘটনা ঘটিল। লগতে বহুত কেইজন ৰাজনৈতিক নেতাই আনকমফৰ্টেবল কুৱেশ্যন সোধাৰ বাবে সাংবাদিকৰ ওপৰত ভাৰ্বেল এটাক কৰিলে। এয়া কিন্তু এই গণতন্ত্ৰৰ বাবে অতি ভয়ংকৰ কথা। এই গণতন্ত্ৰ জীয়াই ৰাখিবলৈ ৰাইজে প্ৰতিটো নিৰ্বাচনত বিপুল সংখ্যক ভোটদান কৰাটো যিদৰে জৰুৰী, ঠিক একেদৰে সাংবাদিকে ৰাজনৈতিক নেতাক আনকমফৰ্টেবল প্ৰশ্ন কৰিব পৰা পৰিৱেশ জীয়াই থকাটো অতি জৰুৰী। যদি এই দেশত গণতন্ত্ৰ জীয়াই থাকিব লাগে তেনেহ'লে ৰাজনৈতিক নেতাই বেয়া পোৱা প্ৰশ্ন কৰিব পৰা সাংবাদিকো জীয়াই থাকিব লাগিব। এই দেশত যদি গণতন্ত্ৰ জীয়াই থাকিব লাগে তেনেহ'লে প্ৰশ্ন সোধাৰ বাবে সাংবাদিকক ভাৰ্বেল এটাক কৰা ঘটনাবোৰো বন্ধ হ'ব লাগিব। এই দেশৰ গণতন্ত্ৰত বিশ্বাসী এজন নাগৰিক হিচাপে ৰাজনৈতিক নেতাই বেয়া পোৱা প্ৰশ্ন কৰা, আনকমফৰ্টেবল প্ৰশ্ন কৰা প্ৰতিজন সাংবাদিকক সাহস দিয়াটো আপোনাৰ দায়িত্ব। ঠিক একেদৰে সাংবাদিকতাৰ নামত চাটুকাৰিতা কৰা প্ৰতিজন সাংবাদিকক সমালোচনা কৰাটো আপোনাৰ কৰ্তব্য।